কোনো পৰীক্ষাৰ্থীয়ে যাতে কোনো কাৰণতে অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে। মই আকৌ কৈছো, মেৰিটত মই চাকৰি পাইছো কব খুব সহজ, কিন্তু মেধাৰ ভিত্তিত পৰীক্ষা পতা কিমান কঠিন কাম তাক আমি আজি পদে পদে উপলব্ধি কৰোঁ। 2305টা চেণ্টাৰ, 11 লাখ পৰীক্ষাৰ্থী, 11,23,000 পৰীক্ষাৰ্থী ৰাইজে সহযোগিতা কৰিব যাতে এই পৰীক্ষাটো আমি সুন্দৰ আৰু সুকলমে সমাধান কৰিব পাৰোঁ। আজি আমাৰ ৰাজ্যৰ কেবিনেটৰ বৈঠক আছিল। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম এই আঁচনিটোৰ জৰিয়তে আমি অসমৰ যুৱ প্ৰজন্মলৈ 2 লাখ টকাকৈ ক্ষুদ্ৰ উদ্যোগ বা ব্যৱসায় কৰিবৰ বাবে আগবঢ়াওঁ। ইয়াৰ 1 লাখ টকা ৰাজসাহায্য আৰু 1 লাখ টকা লোন। আজি আমাৰ কেবিনেটে এই বছৰৰ বাবে 25,000 যুৱকৰ এখন তালিকাত অনুমোদন জনাই অহা 3 নৱেম্বৰত যুৱক যুৱতীসকলক আমি মাতি আনি খানাপাৰাত আঁচনি অনুসৰি তেওঁলোকৰ প্ৰাপ্যৰ প্ৰথম কিস্তিৰ ধন আগবঢ়াম। ভৱিষ্যতে আমি আৰু 75,000 যুৱক যুৱতীক এই আঁচনিৰ অধীনলৈ আনিবৰ বাবে আমি প্ৰচেষ্টা চলাম। অৰ্থাৎ 1 লাখ চৰকাৰী চাকৰিয়ে নহয়, 1 লাখ ল'ৰা ছোৱালীক আত্মসংস্থাপনৰো আমি সুবিধা দিয়াৰ ক্ষেত্ৰত আগবাঢ়িছোঁ। যিসকল প্ৰাৰ্থী আজি চূড়ান্ত হ'ল তেওঁলোকে নিজৰ বিষয়ে গম পাবই যে এই আঁচনিৰ বাবে মই নিৰ্বাচিত হ'লোঁ। নিজৰ নিজৰ জিলাত তেওঁলোকে 3টা দিন প্ৰশিক্ষণ ল'ব লাগিব যাতে আঁচনিটোৰ বিষয়ে বুজিব পৰা যায়। আৰু 3 নৱেম্বৰত আমি খানাপাৰা ভেটেনাৰী খেলপথাৰত মাতি আনি সকলোকে এই ধনৰাশি 25,000 নিৰ্বাচিত যুৱক যুৱতীক এই ধনৰাশি আমি আগবঢ়াম। আজি মই বি বৰুৱা কলেজলৈ গৈছিলোঁ। বি বৰুৱা কলেজে কিছুদিন আগতে অট'নমাছ কলেজ স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ মৰ্যাদা পালে। লগতে A++ তেওঁলোকে পাবলৈ সক্ষম হৈছিলে। আজি মহাবিদ্যালয়খনলৈ গৈ মহাবিদ্যালয়ৰ পৰিয়ালক তেওঁলোকৰ অসাধাৰণ সফলতাৰ বাবে কৃতজ্ঞতা আৰু অভিনন্দন জনালোঁ। অসমৰ প্ৰতিখন মহাবিদ্যালয়ে এনেকৈ যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে মই সকলো অসমৰ মহাবিদ্যালয়ৰ লগত জড়িত অধ্যক্ষ, অধ্যাপক, অধ্যাপিকা সকলোকে অনুৰোধ কৰিলোঁ। বি বৰুৱা কলেজ আজি আমাৰ বাবে এক আদৰ্শ আৰু এই বি বৰুৱা কলেজে যি আমাক আদৰ্শ দেখুৱালে তাক যদি আমি অনুসৰণ কৰোঁ আমি আৰু আগুৱাই যাব পাৰিম। ইতিমধ্যে অসমৰ আন কেইবাখনো মহাবিদ্যালয়ে A++ পাইছে। এই মহাবিদ্যালয়সমূহতো কেতিয়াবা যোৱাৰ বাবে মই আশা আৰু আগ্ৰহেৰে বাট চাম। আজি আমাৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ল। যোৱা কিছুদিন ধৰি অসমৰ সংবাদ মাধ্যমত শিৰোনাম দখল কৰি থকা খবৰটোৱে আছিল ষ্টক ট্ৰেডিং, অৰ্থাৎ কিছুমান লোকে অসাধুভাৱে সাধাৰণ ৰাইজৰ টকা পইচা সংগ্ৰহ কৰি ষ্টকত ট্ৰেডিং কৰাৰ নামত মানুহক ঠগ আৰু প্ৰবঞ্চনা কৰি আহিছিল। মই এটা নিজৰ সৰু কথা কৈছোঁ। কেইটামান দিন আগতে এখন মই অনুৰোধ পত্ৰ পাইছিলোঁ, ঠিক লিখিত নহয়, এজন ব্যক্তিৰ জৰিয়তে এটা অনুৰোধ পাইছিলোঁ যে কিছু এনেকুৱা ধৰণৰ ট্ৰেডিং কোম্পানী, নাম এটা ট্ৰেডিং কোম্পানীৰ আছিলে, যে এই ট্ৰেডিং কোম্পানীটোৱে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত 1 কোটি টকা দিব বিচাৰে। মোৰ অলপ সন্দেহ হ'ল যে অসমত এনেকুৱা কোন কোম্পানী আছে যোনে
CM ৰিলিফ ফাণ্ডত 1 কোটি টকা দিব পাৰে DGPক মই ক'লো যে আপুনি পৰীক্ষা কৰি দিয়ক DGPয়ে মোলৈকে এখন লিখিত পত্ৰ পঠালে যে এই গোটেই লেনদেন সাসপিচিয়াস আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত এই টকা ল'ব নালাগে মোৰ সন্দেহ হল তদন্তৰ নিৰ্দেশ দিলো লাহে 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 এটাৰ পিছত এটাকৈ এনেকুৱা 32টা ঘটনা আমাৰ চকুলৈ আহিল আজি আমাৰ কেবিনেটে যেহেতু এই গোটেই ট্ৰেডিং বা ব্ৰোকাৰেজ বা ইয়াৰ লেনদেন ইন্টাৰনেটত হৈছে কেইবাখনো ৰাজ্যও জড়িত হৈ থাকিব পাৰে সেইবাবে এই গোটেই ঘটনাৰ তদন্তৰ দায়িত্ব সেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন চমুকৈ যাক CBI বুলি কোৱা হয় CBIক অৰ্পণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্য সচিবে ইতিমধ্যে CBI ডাইৰেক্টৰৰ লগত কথা পাতিছে আৰু তেওঁলোকেও এই অভিযোগৰ তদন্ত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে মই নিজেও কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি এই তদন্তৰ দায়িত্ব যাতে CBI লয় তাৰ বাবে যোৱা সপ্তাহত অনুৰোধ জনাই আহিছিল মই ভাবো CBI তদন্তই ঘটনা পোহৰলৈ আনিব মই দুটা কথা ৰাইজক অনুৰোধ কৰিম ধনৰ লেনদেন কৰাৰ অনুমতি দুটা সংস্থাই দিয়ে যদি সাধাৰণ ধনৰ লেনদেন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ লাইসেন্স লাগে আৰু ষ্টকত ট্ৰেডিং কৰিবৰ কাৰণে SEBI সিকিউৰিটি এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়াৰ অনুমতি লাগে এই দুইটা সংস্থাৰ অনুমতি নহলে কোনেও ধনৰ লেনদেন কৰিব নোৱাৰে আপোনালোক সাৱধান হ'ব সহজ টকাৰ লোভত পৰি নিজৰ হাসতীয়া ধনখিনি যাতে কোনো কাৰণতে হেৰাই না যায় কোনোবাই বিয়াৰ কাৰণে টকা সাঁচি ৰাখে কোনোবাই ঘৰ বনাবৰ কাৰণে টকা সাঁচি ৰাখে আমাক সুদ যদি আমি লাগে আমি বেংকত টকা জমা থব লাগে আৰু বেংকে যিখিনি সুদ দিয়ে সেইখিনিয়ে ন্যায্য সুদ ইয়াতকৈ অধিক আশা কৰাও ভুল আৰু আমি অধিক আশা কৰিবও নালাগে যি নহওক এই গোটেই CBI তদন্তই গোটেই ঘটনা পোহৰলৈ আনিব আৰু মই আশা কৰো যে এই ঘটনাৰ তদন্তই যিমান মানুহৰ ওপৰত আমাৰ সন্দেহ আছে সকলো সন্দেহ দূৰ কৰাত সহায় কৰিব আজি কেবিনেটত আমি আৰু দুটা নিৰ্ণয় লৈছিলো বিশেষকৈ অৰুণোদয় আৰু ৰেশন কাৰ্ড ইয়াৰ বিষয়ে মই আলোচনা আপোনালোকৰ লগত আগতেও কৰিছো মই নতুনকৈ এই বিষয়ে আলোচনা কৰিব খোজা নাই মাত্ৰ ইমানখিনিয়ে মই জনাব খোজো যে অহা 19 তাৰিখে অৰুণোদয় নতুন হিতাধিকাৰী অন্তৰ্ভুক্তিকৰণৰ কাম আমি হাতত লম আৰু ৰেশন কাৰ্ড নথকা 17 লাখ ব্যক্তিক বা জনসংখ্যাক আমি নতুনকৈ ৰেশন কাৰ্ড দিয়াৰ কামো অহা 19 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম এতিয়া মই আজিৰ কেবিনেটত লোৱা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে আপোনালোকক ক'ব খুজিছো দোসাল ই এটা আন্তৰ্জাতিক সংস্থা এই সংস্থাটোৱে সিভিল এভিয়েশনৰ পৰা আৰম্ভ কৰি মিলিটাৰী এভিয়েশনলৈকে আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ পৰা মেচিন লাৰ্নিংলৈকে ৰবটিক্সৰ পৰা ইলেক্ট্ৰনিক ভেহিকুললৈকে ইয়াৰ সফটওয়্যাৰ সমূহ বনাই আৰু তেওঁলোকে এই গোটেই ইন্ডাষ্ট্ৰিটোৰ মেন আৰু মেচিন এই দুইটাক এক প্ৰকাৰে নিয়ন্ত্ৰণ কৰে ভাৰতত এয়াৰ ফোৰ্সে লোৱা ৰাফেলৰ দৰে বিমানৰো যিটো ক'ব লাগে যে অপাৰেশন এণ্ড মেইনটেনেন্সৰ যিবিলাক বেকৰুম কাম এই ডাসেল বুলি ইন্ডাষ্ট্ৰিটোৱে কৰে আৰু তেওঁলোক এটা আন্তৰ্জাতিক সংস্থা অসমৰ যুৱ প্ৰজন্মক এই নতুন উদ্যোগবিলাকক সিভিল এভিয়েশন আৰ্টিফিশিয়াল ইন্টেলিজেন্স মেচিন লাৰ্নিংস কোৱান্টাম ফিজিক্স বা ইলেক্ট্ৰিক ভেহিকল ৰবটিক্স এইবিলাকৰ ওপৰত শিক্ষা দিবৰ কাৰণে
আৰু যুৱ প্ৰজন্মক এনে উদ্যোগলৈ আকৰ্ষিত কৰিবৰ বাবে এই ডছাল কোম্পানীয়ে আসাম ইঞ্জিনিয়াৰিং কলেজত এটা ইনফ্ৰাষ্ট্ৰাকচাৰ চেণ্টাৰ অফ এক্সেলেন্স তৈয়াৰ কৰিব। ইয়াত তেওঁলোকে 200 কোটি টকা ব্যয় কৰিব আৰু অসম চৰকাৰে 40 কোটি টকা ব্যয় কৰিব। আৰু ইঞ্জিনিয়াৰিং কলেজত আমি হাব হিচাপে লৈ অসমৰ 50খন কলেজলৈ এই শিক্ষাক আমি সম্প্ৰসাৰণ কৰিম। অৰ্থাৎ ফিউচাৰ ইণ্ডাষ্ট্ৰিজৰ কাৰণে অসমৰ যুৱ প্ৰজন্মক সজাই পৰাই তোলাৰ ই এটা মহত্বাকাংক্ষী পৰিকল্পনা। আমাৰ ৰাজ্য এতিয়া দেশৰ অগ্ৰগামী ৰাজ্যবিলাকৰ লগত খোজ পেলাব খোজে। ডাছেলে ইয়াৰ আগত কৰ্ণাটক আৰু তামিলনাডু চৰকাৰৰ লগত এনেকুৱা ধৰণৰ চেণ্টাৰ অফ এক্সেলেন্স পতাৰ বাবে চুক্তিবদ্ধ হৈছে। আমি অসম তৃতীয়খন ৰাজ্য যি এনে ধৰণৰ অত্যাধুনিক চেণ্টাৰ অফ এক্সেলেন্স স্থাপন কৰিবৰ বাবে আগবাঢ়ি আহিছে। কেইদিনমান আগতে IIT গুৱাহাটী আৰু এয়াৰবাছৰ মাজত যোনে নেকি গোটেই বিমানবিলাক নিৰ্মাণ কৰে, আমি যে ইণ্ডিগোত উঠো, ভিস্তাৰাত উঠো, এই বিমানবিলাক এয়াৰবাছে বনোৱা। এই এয়াৰবাছ আৰু IITৰ মাজত মানৱ সম্পদ সৃষ্টিৰ বাবে এভিয়েশ্যন ইণ্ডাষ্ট্ৰীত মানৱ সম্পদ সৃষ্টিৰ বাবে এখন চুক্তি স্বাক্ষৰিত হৈছিল। তাৰ এসপ্তাহৰ পিছত ডাছেলৰ লগত আমাৰ এই পৰিকল্পনা। অসম আকৌ উন্নতিৰ পথত জয়াই অসম বোল। এই ধৰণৰ নীতিক সৰুগত কৰি আজি আমি আগবাঢ়ি গৈছো। কেবিনেটত কোকৰাঝাৰৰ বাবে এটা ভাল খবৰ, 111 কোটি টকা খৰচ কৰি এখন অত্যাধুনিক ষ্টেডিয়ামৰো আজি পৰিকল্পনাক কেবিনেটে মঞ্জুৰি দিয়ে। গুৱাহাটীৰ ডাউনটাউন হস্পিটালৰ সন্মুখতো এখন উৰণ সেতু, যাক অহা বছৰ এপ্ৰিলৰ ভিতৰত আমি নিৰ্মাণ কৰি সমাপ্ত কৰিম, তেনেকুৱা আন এক পৰিকল্পনাকো কেবিনেটে আজি মঞ্জুৰি দিয়ে। গুৱাহাটীৰ চিৰিয়াখানাকো সজাই পৰাই তোলাৰ বাবে আজি কেবিনেটে এখন সুন্দৰ আঁচনিত অনুমোদন জনায়। এতিয়া মই আহোঁ এটা ঘটনালৈ। যোৱা বিধানসভাত আমি আমাৰ অসমত আমাৰ নিজৰ মানুহখিনিৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ আইন আমি সদনৰ মজিয়ালৈ লৈ আহিছিলোঁ। নতুন আইনৰ কথা মই বাদ দিছোঁ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল, তেখেতে এটা সিদ্ধান্ত লৈছিলে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত জনজাতি, শিডিউল কাষ্ট আৰু প্ৰটেক্টেড ক্লাছৰ লোকহে বাস কৰিব পাৰিব। প্ৰটেক্টেড ক্লাছ কোন কোন তাৰ এখন ডাঙৰ তালিকা আছে। গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা এটা ট্ৰাইবেল বেল্ট এণ্ড ব্লক হৈছে সোণাপুৰ। দৰং আৰু মৰিগাঁৱৰ চৰ অঞ্চলৰ পৰা যোৱা কিছুদিন ধৰি এই সোণাপুৰ অঞ্চললৈ জনস্ৰোত বৈছিলে। জাগিৰোড, লাহৰীঘাট, দৰঙৰ পৰা প্ৰায় 10,000 লোক সোণাপুৰত আহি ঘৰ বনোৱা আৰম্ভ কৰিছিলে। আৰু এই গোটেই এৰিয়াটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক। ইয়াৰ ফলত